ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটক এইবাৰ পলাশবাৰী সমষ্টিত বিপুল সঁহাৰি জনাইছে ৰাইজে। অগপ ৰাভা যৌথ মঞ্চ বিজেপিয়ে যিধৰণে আমি ধাৰাবাহিকভাৱে প্ৰত্যেকটো সমষ্টিৰ চুকে কোণে আমি নিৰ্বাচনী প্ৰচাৰ চলাই গৈছোঁ। আমি এটা কথা উপলব্ধি কৰিছোঁ যে ৰাইজ এইবাৰ ভাৰতীয় জনতা পাৰ্টীৰ লগত আছে। ৰাইজ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যি উন্নয়ন কৰিছে আৰু সেই উন্নয়ন ইমান সুন্দৰভাৱে গ্ৰাউণ্ডলৈকে গৈছে আৰু তাৰে ফলস্বৰূপত ৰাইজে এইবাৰ বিজেপিৰ প্ৰত্যেকখন মিটিঙত প্ৰত্যেকটো আমাৰ সৰু সৰু পঞ্চায়তৰ মিটিঙত ওলাহি বৃহৎ সঁহাৰি আমাক জনাইছে। আৰু মই জনাবলৈ বিচাৰিছোঁ যে ৰাইজৰ মাজত পুনৰবাৰ আমাৰ দলৰ অতিকৈ জ্যেষ্ঠ নেতা তথা অসম তথা ভাৰত চৰকাৰৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আমাৰ এই অঞ্চলত ছয়গাঁও হাইস্কুল খেলপথাৰত অহা ৩ তাৰিখে দিনৰ ১ বজাত আহিব। মই আপোনালোকৰ জৰিয়তে সমূহ পলাশবাৰীবাসী ৰাইজক এই সভাখনত আহি উপস্থিত হৈ সভাখনত অংশগ্ৰহণ কৰি তেখেতৰ বক্তব্য শুনিবলৈ তথা তেখেতক এটা দৰ্শন দিবলৈ মই ৰাইজক আহিবলৈ আৰু মিটিংখনত যোগদান কৰিবলৈ মই আহ্বান জনাইছোঁ।